টেঙাখাত উল্টনত ভস্মীভূত এটা বাসগৃহ। টেঙাখাত আৰক্ষী থানা অন্তৰ্গত উল্টন জংঘল লাইনত এটা বাসগৃহ জ্বলি ভস্মীভূত। বিকি পাটৰ নামৰ ব্যক্তিজনে নিজৰে বাসগৃহটো জ্বলাই ভস্মীভূত কৰে। জানিব পৰা অনুসৰি বহুদিনৰ পৰা বিকি পাটৰ নামৰ ব্যক্তিজনে ঘৰৰ সকলো সদস্যৰ ওপৰত অত্যাচাৰ চলাই আহিছিল। আজি পুৱা ঘৰত কোনো নথকা অৱস্থাত ঘটনাটো সংঘটিত কৰে। এই উল্টন গাঁৱৰ বিকি পাটৰ নামটো এনেকৈ সুনীল পাটৰ নেকি। তাৰপৰা আজি প্ৰায় 12:20-30 মানত গম পাওঁ যে সি বোলে নিজৰ ঘৰটোত নিজে অগ্নিসংযোগ কৰি দিলে। মানে সি ঘৰত অলপ উৎপাতো কৰে। আজি কেইবাদিনৰ পৰা তেখেতৰ মাকহেঁতেও মোৰ ওচৰলৈ আহিছিলে যে এনেকৈ উৎপাত কৰে বুলি। মই দুই এবাৰ আহিছিলোঁ, তাৰপিছত সিদিনা আজি 2-3 দিনমান আগতে আহিছিলোঁ তাক বুজাবলৈ, কিন্তু তাৰ ঘৰত নাই আহি। আজি তেখেতৰ মানুহগৰাকীয়ে ফোন কৰিছিলে 12:20 মানত যে বোলে বিকিয়ে ঘৰটো জ্বলাই। তাৰপৰা স্থানীয় ৰাইজে গিলবাৰ্ট বুলি কয়, তেখেতে মোক ফোন কৰি জনাই যে বোলে ঘৰটো তেখেতে নিজে অগ্নিসংযোগ কৰি দিয়ে। তাৰপিছত আহি দেখোঁ যে হয় ঘৰটো জুই লাগি আছে। তাৰপৰা তেখেতৰ থানাৰ ছেকেণ্ড অফিচাৰ আহি ইয়াত উপস্থিত হয় আৰু তেওঁলোকে আৰু স্থানীয় ৰাইজ সকলোৱে মিলি জুইটো নুমুৱা হয়। আৰু বৰ্তমানো জুই অলপ জ্বলি আছে। স্থানীয় ৰাইজে ইয়াক সহায়ত তাৰমানে নুমুৱা হৈছে পানী ঢালি। যেতিয়া অগ্নিসংযোগ কৰিলে তেতিয়াতো কোনো নাছিলেই। তাৰমানে দুদিনমান আগতে সি নিজৰ মাক নিজৰ ভনীয়েক আৰু মানুহগৰাকী জনামতে তেওঁলোকক ঘৰৰ পৰা উলিয়াই পঠিয়ালে। আৰু তেওঁলোক পেহীয়েকৰ ঘৰত নে দদায়েকৰ ঘৰ ভায়েকৰ ঘৰত আছিলে নেকি, মোমায়েকৰ ঘৰত সম্ভৱ। এতিয়া আহি পাইছেহি, তেওঁলোকক দেখিব আপোনালোকে, লগ পাব, ভিতৰতে আছে। ইতিমধ্যে টেঙাখাত আৰক্ষী উপস্থিত হৈ ৰাইজৰ লগত জুই নুমুৱাবলৈ সক্ষম হয় আৰু ব্যক্তিজনক আৰক্ষীয়ে নিজৰ জিম্মাত লয়। মণি পাটৰ আৰু মোৰ ল'ৰাটোৰ নাম হয় সুনীল পাটৰ। আমাক সদায় পইচা গুণাই পইচা দিব লাগে। পইচা নাই বুলি ক'লে যে সদায় কাজিয়া কৰে। মাইকী ল'ৰা ছোৱালী ঘৰৰ পৰা ওলাই যা বুলি কয় আৰু কাজিয়া কৰিব। আহি পিনে ঘৰত জোৰা আগুন লগাম বুলি ক'ব, ক'ত ফাঁচি দিম বুলি ক'ব আৰু বাটি ঘটি এনেকৈ কৰিব আৰু লৈ যায় 10,000 পইচা আনিব। এতিয়া কি কৰিব, পইচা লৈ যাব, কি কৰিব কি নাই, মদ চুলাই খাই আহিব, আকৌ ঘৰৰ পৰা কাজিয়া কৰে আমাক। আৰু এতিয়া তাৰ নাম হয় সুনীল পাটৰ আৰু তাৰ ভনী আছে, তাৰ ভনীকৰ ল'ৰা ছোৱালী তাক কাজিয়া কৰে, ডন কৰে। সি আকৌ তাৰ বোৱাৰী আছে, তাৰ বোৱাৰীৰ নাম গংগা কুৰ্মী। সি আকৌ কাজিয়া কৰে, পইচা নিদিলে তোক মাৰিম পিটিম বুলি কয় সদায়। আৰু বস্তু পানী ঘৰ বস্তুকেইটা তামোল চামোল চব বিক্ৰী কৰে। আৰু বাঁহ থাকিলে বাঁহ, ক'ত গছ কাটিলে গছ কেইটা বিক্ৰী কৰি দিব, ক'ত টিং বিক্ৰী কৰিম বুলি ক'ব। চব বস্তু পানী বিক্ৰী, কাঁহী বাটি চব বিক্ৰী বাটা কৰি শেষ কৰি দিলে। মোক 2টা কুঠাৰ আছিলে, 2টা কুঠাৰো বিক্ৰী কৰিলে। আৰু কাঁহৰ বাতি আছিলে, কাঁহৰ বাতিখিনি বিক্ৰী কৰিলে। কাপোৰ কিনিছিলোঁ, গামোচা কেইটা 2টামান কিনিছিলে তাৰ পাৰাচিত কৰিম বুলি, গামোচা কেইটা বিক্ৰী কৰি দিলে। মোৰ ল'ৰাটো ইমানৰ মোৰ কষ্ট কৰিছে যে মোৰ নিজৰ মানুহটোৱে কষ্ট নকৰোঁ মানে তাৰ ল'ৰা হৈ পিনে মই ইমান কষ্ট কৰি আছোঁ, য'ত থাকিবলৈ হৈছে মোৰ। মোৰ তাৰ মামাই ঘৰ আছিল। আমি আজি 3 দিন হ'ল ঘৰ পৰা। ল'ৰাটো খাই মদ খাই চুলাই খাই ক'ৰবাত হাৰি খাই আহিব, আমাৰ ঘৰত কাজিয়া কৰিব। ক'ত বিক্ৰী কৰে তাত মানুহকেইটাই জানে। মই কেনেকুৱা খোৱা মানুহে জানে। আমিনো কেনেকুৱা, আমিতো খোৱা মানুহ নহয় যে য'ত চুলাই বিক্ৰী কৰে তাত যাম। আৰু কোন মানুহকেইটা দিয়ে সেইকেইটাতো মই কৈ দিওঁ যে চুলাই নিদিবি ল'ৰাটোক। আমাক গৈ পিনি ঘৰত কাজিয়া কৰে, ডন কৰে, মাইকী মানুহ মাৰি। সেইদিন ইয়াত কাপোৰ জ্বলিলে, সেইদিন কোনো মানুহ ক'ব নোৱাৰে যে এইটো কেলে কৰিছ। হাঁহি মিনি মানুহকেইটাও গুচি গৈছে। তাৰ এই পাটৰ কাপোৰটোও জ্বলি গৈছে। মানুহকেইটা কওঁ মোৰ কিবা এটা কৰিলে যে মই কিবা বিক্ৰী কৰিলে মই নিজে ক'ম, তেতিয়া ল'বি। তে ল'ৰাটোৰ পগলা মানুহ নিচিনা নেকি হয়, পাগলা হয় ন, ঢিত পগলা হয়, তাৰ বস্তু দিলে ল'বি বুলি কৈছিল যে মই। এতিয়া ভালে মানে আছিল, কাপোৰ চাপোৰ আছিলে, বটুৱা কাৰাই আছিল, কাগজ পত্ৰ কিনা নাছিলে। চব আমি তেওঁতে বস্তু থবই নোৱাৰো। চাউল পানো একো ক'বই নোৱাৰো। আমি এটা বস্তু নিয়া নাই। অকল মানুহতে বাচিবলৈ গৈছো। তাৰ মামাৰ ঘৰত 2 দিন আছিল, 2 দিন কি 3 দিন আছো মই। নিউজ 6 ৰিপৰ্ট, অল টেঙাখাত নিউজ।